নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আপোনালোকৰ বাবে এটা খুব ধুনীয়া খবৰ আহি গৈছে। APSCৰ আণ্ডাৰত যি APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন হয়, CCEৰ হয়, তাৰে নটিফিকেশ্যন আউট হৈ গৈছে আৰু আপোনালোকৰ বাবে খুব এটা ভাল কথা যে ইয়াতে পষ্ট ইনক্ৰিজড হৈ গৈছে। ইয়াতে 262টা ভেকেঞ্চি আহি গৈছে। এইবাৰ 262টা ভেকেঞ্চি আছে। যদিহে আপোনালোকৰ সপোন আছে যে আপোনালোকে ভাল পোষ্টৰ আবেদন কৰিব বিচাৰে, লেবাৰ অফিচাৰৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচাৰৰ ভেকেঞ্চি আছে ইয়াতে, ব্লক ডেভেলপমেণ্ট অফিচাৰ, এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ অফ কৰ্পৰেটিভ ছ'চাইটি, ইয়াৰে ভেকেঞ্চি ডিটেইলছবোৰ দি দিয়া হৈছে। ইনস্পেক্টৰ অফ টেক্স, এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ, মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট বৰ্ড, ইনস্পেক্টৰ অফ লেবাৰ, আপোনালোকে দেখিছে আছাম আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। গতিকে ইয়াতে খুব ভাল ভেকেঞ্চি ইয়াতে আছে আৰু ভেকেঞ্চিত কিমান খালী আছে, পোষ্ট আছে আৰু পোষ্টবিলাকৰ কিমান ভেকেঞ্চি খালী আছে। ইয়াতে কাষ্ট ৱাইজ OBC হ'লে, জেনেৰেল হ'লে, SC ST হ'লে, PWD হ'লে কিমান ভেকেঞ্চি খালী আছে ইয়াত সুন্দৰকৈ দিয়া আছে। ইয়াতে আপোনালোকে চাব পাৰে আছাম চিভিল ছাৰ্ভিচৰ জুনিয়ৰ গ্ৰেডৰ যিখিনি ভেকেঞ্চি আছে, অ'পেন কেটেগৰীৰ ক্ষেত্ৰত কিমানটা আছে দেখিছে আপোনালোকে। টোটেল আছে 24টা, ওমেনৰ ৰিজাৰ্ভেশ্যনৰ আছে 7টা, ঠিক সেইদৰে OBC MOBCৰ ক্ষেত্ৰতো আছে 13টা আছে ভেকেঞ্চি। এনেকৈ প্ৰত্যেকটো পোষ্টৰ এগেইনষ্টত ভেকেঞ্চিবিলাক ইয়াতে খুব সুন্দৰকৈ দিয়া হৈছে। আপোনালোকে ভিডিঅ'টো পজ কৰি ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক ইয়াতে দিয়া হৈছে। গতিকে ইয়াতে আপোনালোকে APSCৰ আণ্ডাৰত যিটো CC এক্সাম হয় তাৰে প্ৰচেছটো কেনেকুৱা হয়, প্ৰথমতে আপোনালোকৰ প্ৰিলিমিনাৰী এটা এক্সাম হ'ব। প্ৰিলিমিনাৰী এক্সামিনেশ্যনত আপোনালোকৰ 2খনকৈ পেপাৰ থাকিব। সেইখন পাছ কৰাৰ পিছত আপোনালোকৰ মেইনছ এক্সাম হয় আৰু একেবাৰে শেষত ইণ্টাৰভিউ হয় আপোনালোকৰ। গতিকে আপোনালোকে যদি এই প্ৰচেছেৰে আগবাঢ়িব বিচাৰে, আপোনালোকে যদি নিজকে প্ৰস্তুত কৰিছে APSCৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব ভাল এটা অপৰচুনিটি আহিছে। ভালেখিনি ভেকেঞ্চি এইবাৰ খালী হৈছে। আপোনালোকে ইয়াৰ বাবে নিজকে প্ৰস্তুত কৰি তোলক আৰু আশা কৰোঁ আপোনালোকে ইয়াৰ মাজৰ পৰাই ভাল পোষ্টত চাকৰি ল'বলৈ সক্ষম হ'ব। আপোনালোকে যদি ইয়াতে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে www.apsc.nic.in ইয়াতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'লে আজি 23 মাৰ্চৰ দিনা ইয়াৰ এডভাৰটাইজমেণ্টটো প্ৰকাশিত হৈছে। গতিকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া সোনকালে আৰম্ভ হ'ব। আবেদন কৰিব বিচাৰিলে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লাই ফিজো যথেষ্ট কমেই থাকে ইয়াতে এপ্লাই ফিজ। গতিকে আপোনালোকে ভালদৰে পঢ়ক আৰু আবেদন কৰক আৰু প্ৰিলিমিনাৰী এক্সামৰ কাৰণে নিজকে প্ৰস্তুত কৰক। এই সম্পৰ্কত যদি চিলেবাছ সম্পৰ্কে আপোনালোকে মোৰ পৰা ভিডিঅ' বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্টত কমেণ্ট কৰিব। মই চিলেবাছ সম্পৰ্কত ভালকৈ আপোনালোকৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিম। কেনেকুৱা টপিকছ পঢ়িব লাগে ইয়াৰ আণ্ডাৰত সেইবোৰ আপোনালোকক মই জনাম। আৰু বন্ধুবৰ্গৰ মাজত যিমান পাৰে এই ভাল খবৰটো শ্বেয়াৰ কৰক। আজিলৈ ইমানখিনি আছিলে, ধন্যবাদ।